এখন হৈ গ'ল অত্যাচাৰী চৰকাৰ। এই চৰকাৰখনে ৰাইজৰ অত্যাচাৰত একেবাৰে মূল্যবৃদ্ধিত ককবকাই আছে। আকৌ যেতিয়া আলী হুছেইন আহমেদ পাই যায় সেইসকলৰ ওপৰত অত্যাচাৰ বেছিকৈ হয়। দিলৱাৰ হোসেন তাৰে এগৰাকী মানে বলি হোৱা বুলি ক'ব লাগে। এপেক্স বেংকৰ দুৰ্নীতি সম্পৰ্কে আমি বিভিন্ন বাতৰি পাইছোঁ। এইটো এটা চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বেংক এপেক্স বেংকটো। যোৱাকালি দেখিবলৈ পালোঁ যে এগৰাকী সাংবাদিক, আপোনালোকে কালি বেংকত যদি কোনোবা এটা মন্তব্য আনিব যায় বা বেংকৰ কৰ্তৃপক্ষ যদি মাতি পঠায় আপোনালোকে নিশ্চয় যাব। তাততো আৰু ডকাইতি কৰিব নাযায় আপোনালোকে। বেংক কৰ্তৃপক্ষক তেখেতক চক্ৰান্ত কৰি মাতি তেখেতৰ ওপৰত গোচৰ দি গ্ৰেপ্তাৰ কৰালে। আৰু আটাইতকৈ ডাঙৰ কথা, গ্ৰেপ্তাৰ কৰাৰ পাছত দুঘণ্টা আগলৈ মই যিখিনি বাতৰি দেখি আছিলোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি, কি ধাৰাত তেওঁক গ্ৰেপ্তাৰ কৰিব সেইটো কিন্তু এটা ধাৰা বিচাৰি পোৱা নাই। এইটো হ'ব পাৰে নেকি? এগৰাকী সাংবাদিক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কয়, মুখ্যমন্ত্ৰীয়ে ডাঙৰ ডাঙৰ সাংবাদিকসকলক উদ্দেশ্যি ভাল ভাল কথা কয়। আৰু এগৰাকী সাংবাদিকক কোনো দুৰ্নীতিৰ গোচৰত নহয়, দুৰ্নীতি গোচৰত ধৰা পেলাব যোৱা এপেক্স বেংকত তেখেতক গ্ৰেপ্তাৰ কৰিছে। আৰু তেখেতৰ পত্নীয়ে কৈছে সংবাদ মাধ্যমৰ ওচৰত যে গ্ৰেপ্তাৰ কৰাটো নিশ্চিত কৰিছে, কিন্তু ধাৰা বিচাৰি পোৱা নাই বুলি। মই তাকে কৈছোঁ, এই আমি যিমান প্ৰতিবাদ কৰোঁ ইয়াৰ বিৰুদ্ধে আপোনালোক সাংবাদিক সন্থাই গোটেই অসম ভিত্তিত এইটো এটা তীব্ৰ প্ৰতিবাদ কৰিব লাগে যে এইটো এটা মানে এই কাৰ্যক কোনো সমৰ্থন নকৰে। আৰু এনে অত্যাচাৰী বিজেপি চৰকাৰখনেতো অসমত অত্যাচাৰ কৰি আছেই। আৰু আলী আহমেদ হুছেইন পালে বেছিকৈ অত্যাচাৰ কৰে, যাৰ বাবে আপোনালোকৰ দিলৱাৰ হোসেনক আকৌ গ্ৰেপ্তাৰ কৰিছে চৰকাৰখনে। সেইটোৱে, বেলেগ কোনো কথা নাই। সংবাদ সংকট বুলি নহয়, ইয়াত এতিয়া গুণ্ডাগৰ্দি দাদাগিৰি চলিছে। ইয়াত ৰাইজৰটো কণ্ঠ ৰোধ কৰিব ওলাইছেই। সাংবাদিকসকলকো এই ধৰণৰ যাতে আপোনালোকেও কালি যাতে দুৰ্নীতিৰ বাতৰি কোনোবা বেংকতে হওক বা কোনোবা কাৰ্যালয়ত হওক যাতে কৰিব নাযায়, তাৰ বাবে এইটো এটা ভয় খুৱাইছে। কিন্তু ইয়াৰ পৰিণাম ভয়াৱহ হ'ব। তৃণমূল কংগ্ৰেছে এইবাৰ ৰাভা আছাম আমাৰ যিটো নিৰ্বাচন, তাতে কামৰূপ জিলাত আমি 4গৰাকী প্ৰাৰ্থী দিছোঁ। আজি আমাৰ এইটো তৃতীয় দিনাৰ প্ৰচাৰ। আৰু আমাৰ স্থানীয় যিগৰাকী প্ৰাৰ্থী পৰশ দাস, তেখেতে ইতিমধ্যে প্ৰচাৰ কৰি আছে। আৰু ইয়াতে এটা গম পালোঁ যে আমি ডাঙৰ সভা কৰা নাই, আমি ৰাইজৰ চোতালে চোতালে গৈছোঁ আৰু সকলোকে বুজাইছোঁ যে আপোনালোকক যদি কোনোবাই আঁচনিৰ ভয় দেখুৱায় যে ভোট নিদিলে কাটি দিম বিজেপি বা বিজেপিৰ মিত্ৰজোঁটে, আপোনালোকে ভয় নাখাব। কাৰণ চৰকাৰ যিয়ে নাথাকক মহিলাসকলৰ আঁচনি কেতিয়াও কৰ্তন কৰিব নোৱাৰে। কাৰণ বিজেপিৰ এইটো শেষ ৰাতিৰ এটা খেল থাকেই। আৰু এইটোও আমি কৈছোঁ মহিলাসকলক যে ৰাভা আছামৰ নামত যিটো চৰকাৰৰ ফালৰ পৰা বৃহৎ পুঁজি আহে উন্নয়নৰ নামত, সেই পুঁজিটো ইয়াৰে যিগৰাকী CM টংকেশ্বৰ ৰাভা নে কিবা মই নাজানো, কিবা ডুপ্লিকেট কথা ওলাই থাকে তেখেতৰ চাৰ্টিফিকেট লৈ, সোঁৱে বাৱে দালালে ঘেৰি ফুৰিছে। মহিলাসকলৰ তাত আঁচনি গৈ নাপায়, দালালৰ পকেটত আগে গুচি যায়। এই কথাবোৰ সকলোৱে বুজি উঠিছে। সেই গতিকে সকলোৱে কৈছে যে আমি মিটিঙত চবৰে যাম, কিন্তু এইবাৰ তৃণমূলৰ প্ৰাৰ্থীগৰাকীক আমি ভোট দিম। এতিয়া জয় পৰাজয়টোৰ বিষয়ে মই নাযাওঁ, কিন্তু ৰাভা আছাম নিৰ্বাচনত আমি যি 4টা সমষ্টিত প্ৰাৰ্থিত্ব দিছোঁ, ইয়াত বিকল্প বিজেপি আৰু আমাৰ মাজতে তৃণমূল কংগ্ৰেছৰ মাজত প্ৰতিনিধিত্ব হ'ব। আৰু যিবোৰ সংখ্যালঘু প্ৰধান গাঁও আছে, সংখ্যালঘু প্ৰধান বুলি কোৱাৰ কংগ্ৰেছৰ প্ৰতি এটা দুৰ্বলতা থাকেই। আমি যোৱা পৰহি এখন সংখ্যালঘু গাঁৱত সভা যেতিয়া কৰিলোঁ, তাৰে স্থানীয় ৰাইজে কৈছে যে আমি কংগ্ৰেছ কৰিছিলোঁ, কিন্তু দেখিলোঁ ইয়াতে কংগ্ৰেছৰ প্ৰাৰ্থী মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিবলৈ পলায়ন কৰি বিজেপিৰ লগত ঘূৰি আছে। আমি আকৌ যদি যিসকল প্ৰাৰ্থী সেইসকলক যদি ভোট দিওঁ, আকৌ জয়লাভ কৰি বিজেপিত যাব। গতিকে আমি বিজেপিক বেয়া পাওঁ, মিত্ৰজোঁটক বেয়া পাওঁ। আমি বিকল্প হিচাপে কংগ্ৰেছ নহয় তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীক ভোট দিব বুলি ক'লোঁ। সেইফালৰ পৰা এটা খুব আকৰ্ষণীয় যুদ্ধ দেখিবলৈ পাব। এই 4টা সমষ্টিত 2গৰাকী কংগ্ৰেছ প্ৰাৰ্থী ইতিমধ্যে পলাইছে বিজেপিৰ পৰা টকা লৈ, আৰু বাকী 2গৰাকী দূৰতকৈ তৃতীয় স্থানত থাকিব। প্ৰতিদ্বন্দ্বিতা কেৱল বিজেপি আৰু মিত্ৰজোঁটৰ লগত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ হ'ব। বিজেপি একেবাৰে নিশ্চিত। মই 4 তাৰিখে মই এইটোও কৈছোঁ, জয় পৰাজয়ৰ ক্ষেত্ৰত নাযাওঁ, এইটো ৰাইজৰ হাতত, আমাৰ মহিলা আই মাতৃসকলৰ হাতত। কিন্তু তীব্ৰ প্ৰত্যাহ্বান সন্মুখীন হ'ব এই 2টা দলৰ মাজত।